নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ সাহিত্য সম্পাদিকা ৰেখা নেওগৰ ৰচিত কুসুম নামৰ এটি কবিতা আৰু অনুগল্প সংকলন পুথিখনি অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানে শুভ উন্মোচন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ সাহিত্য সম্পাদিকা ৰেখা নেওগ ৰচিত কুসুম নামৰ কবিতা আৰু অনুগল্প সংকলন পুথিখনি যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ কাৰ্যালয়ত শিশুৰাম গগৈদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন শইকীয়াদেৱে শুভ উন্মোচন কৰে। কৈলাশ বৰাই আধৰা সভাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা, সাংস্কৃতিক সম্পাদক সুৰজ কলিতা, পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱাদেৱে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। উন্মোচনী সভাত যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উপ সভাপতি পদুম গগৈ, সাধাৰণ সম্পাদক বিশ্বজিৎ গায়ন, আঞ্চলিক সভাপতি ৰাজু দত্ত, সাধাৰণ সম্পাদক দিগন্ত নাইডু, উপদেষ্টা নিতুল গোস্বামী, উপসভাপতি কিৰণ গগৈ, যুটীয়া সম্পাদক ৰাজীৱ গগৈ, বিত্ত সম্পাদক প্ৰণৱ কলিতা লগতে বহু কেইগৰাকী আঞ্চলিক সদস্যই অংশগ্ৰহণ কৰে। ৰেখা নেওগ ৰচিত কুসুম নামৰ কবিতা পুথিখনি ৰাইজে আদৰি ল'ব বুলি সকলোৱে মত প্ৰকাশ কৰে। উক্ত সভাতে দিল্লীত অসমৰ হৈ কাৰাটে খেলি ব্ৰঞ্জ পদক লাভ কৰা আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ক্লাব ৰোড নিবাসী আৰছাদ ৰহমানক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।